স্বামীৰ প্ৰাণ কাঢ়িবলৈ 8 দিনে কৰা হৈছিল অনুশীলন। 800 টকাত কিনা হৈছিল চুৰি। ডিঙি কাটিবলৈ ক্ৰয় কৰা হৈছিল ৰেজৰো। উত্তৰ প্ৰদেশৰ মিৰাটৰ সৌৰভ ৰাজপুত হত্যাকাণ্ডই জোকাৰিছে সমগ্ৰ দেশ। এই হত্যাকাণ্ড ইমানেই নৃশংস আছিল যে ইয়াৰ ব্যাখ্যা শুনিলে শিয়ৰি উঠিব আপোনাৰ গাৰ নোম। প্ৰেমে মানুহক কি পৰ্যায়লৈ লৈ যাব পাৰে তাৰ বৰ্ণনা শুনিলে বুকু কঁপি উঠিব। প্ৰেমিকৰ বিচ্ছেদ কল্পনাতীতভাৱেই নিজৰ স্বামীকেই পাতি দিলে বলিহালত। পত্নী মুস্কান ৰস্তগীয়ে অতি ঠাণ্ডা মগজুৰে পূৰ্ণ পৰিকল্পনাৰে হত্যা কৰিলে নিজৰ স্বামী সৌৰভ ৰাজপুতক। মাৰ্চেণ্ট নেভিৰ বিষয়া সৌৰভ ৰাজপুতে পত্নী আৰু কন্যা সন্তানক নিজৰ কৰ্মস্থলী লণ্ডনলৈ লৈ যাব বিচাৰিছিল। কিন্তু মুস্কানে লণ্ডনলৈ যাবলৈ অমান্তি হোৱাত কন্যা সন্তানৰ সৈতে সৌৰভ গুচি যাব বিচাৰিছিল লণ্ডনলৈ। কিন্তু এই ক্ষেত্ৰতো অনিচ্ছা প্ৰকাশ কৰি মুস্কানে লৈ ল'লে জীৱনৰ আটাইতকৈ শিহৰণকাৰী লোমহৰ্ষক সিদ্ধান্তটো। প্ৰেমিক সাহিল শুক্লাৰে মিলি স্বামীক হত্যাৰ পৰিকল্পনা কৰি ক্ৰয় কৰিলে ৰেজৰ। 800 টকাৰ দুখনকৈ চুৰি। পৰিকল্পনা মতেই 8 দিন পূৰ্বৰে পৰা চলালে কেনেদৰে এই লোমহৰ্ষক পৰিকল্পনাক বাস্তৱায়িত কৰিব তাৰ অনুশীলন। প্ৰথমতে খাদ্যত নিচাজাতীয় দ্ৰব্য মিহলাই সৌৰভক অচেতন কৰি 3বাৰকৈ চুৰিৰে আক্ৰমণ কৰিছিল পত্নী মুস্কানে। তাৰ পাছত প্ৰেমিকৰে মিলি ডিঙি কাটি হাত কাটি সৌৰভৰ শৰীৰৰ 15টাকৈ খণ্ড কৰিছিল ঘাতক পত্নী আৰু প্ৰেমিকে। উল্লেখ্য যে যোৱা 3 আৰু 4 মাৰ্চৰ মাজৰাতি এই লোমহৰ্ষক ঘটনা সংঘটিত কৰিছিল দুয়োৱে। কিন্তু অৱশেষত পোহৰলৈ আহিল সৌৰভৰ হত্যাকাণ্ডৰ ঘটনা। প্ৰেমৰ বাবে তেজেৰে হাত ৰাঙলী কৰা 2 প্ৰেমিক-প্ৰেমিকা এতিয়া ৰঙাঘৰৰ আলহী। নিউজ ডেস্ক, অসম স্পন্দন।